একদম পনীয়াকৈ বনাই আহিছে মুঠতে আপুনি দাইল বুটলি আছে বোলে অকণমান দি দিয়ক হৈ যাব। জহা চাউল হয়তো খাব পাৰে আমলখি আচাৰ, জলফাই আচাৰ বা বিভিন্ন ধৰণৰ আচাৰ। আৰু এয়া হৈছে কুকুৰা মাংস আচাৰ। আৰু এয়া যে দেখিছে আপোনালোকে, এয়া হৈছে খোৱা কাঠফুলা। এয়া দেখিছেনে খেৰৰ টোপোলাবিলাক, এইবিলাক কাঠফুলা লাগি আছে আৰু লগতে পেকেটত আছে শুকান কাঠফুলা। যোৰহাট ষ্টেডিয়ামৰ চৌহদত দুটামান বস্তুৱে লগাইছে খলকনি, যেনেধৰণে ইয়াত দেখিছেনে কল খাৰলি, তাৰ লগতে আছে এয়া লাডু, মিলেটৰ লাডু আৰু এইপিনে নাৰিকল আৰু এয়া হৈছে জহা চাউল। জহা চাউল দেখিছে, এয়া হৈছে জহা চাউল। একদম ঘৰুৱাভাৱে বাইদেউহঁতে নিজৰ ঘৰতে প্ৰস্তুত কৰি অনা কিছুমান সামগ্ৰী। বাইদেউ আপোনাৰ নকচাৰী ঘৰ? নকচাৰী। আৰু ইয়াতে লিখা আছে দেখিছে সম্পূৰ্ণ ঘৰুৱাভাৱে প্ৰস্তুত কৰা কিছুমান বস্তু, তেনেধৰণে সৰিয়হ মাংস আচাৰ। আপুনি হয়তো খাব পাৰে আমলখি আচাৰ, জলফাই আচাৰ বা বিভিন্ন ধৰণৰ আচাৰ। আৰু এয়া হৈছে কুকুৰা মাংস আচাৰ। ধৰক এনেকুৱা কিছুমান বস্তু লৈ আহিছে বাইদেউহঁতে। বাইদেউ আপোনালোক কিমান দিন থাকিব ইয়াত? 3 দিন নহয় জানো? যোৱাকালি হ'ল চাগে? অহাকাইলৈ সামৰণি। যদি এনেকুৱা ধৰণৰ যদি কিছুমান যদি বস্তু আপোনাৰ ঘৰতে প্ৰস্তুত কৰা যদি প্ৰয়োজন হয়, তো আহক তেতিয়াহ'লে যোৰহাট ষ্টেডিয়ামৰ ওচৰতে অহাকাইলৈকে আপোনালোকে ইয়াতে পাব পাৰিব। আৰু কি কি আছে অকণমান মই সবিশেষ আপোনালোকক দেখুৱাম। ইয়াতেই দেখিবলৈ পাব অসমীয়া সাজ পোছাকৰ কেইখনমান বিপণী। তাঁতৰ শালত প্ৰস্তুত কৰা গামোচাৰ পৰা আদি কৰি মানে বিভিন্নখিনি কাপোৰ আপুনি ইয়াতে কিনিবলৈ পাব। আমাৰ আচাৰ মানে এইবিলাক ভেৰাইটিছে পোৱা যায়, মানে দোকান চাপ্লাই দিয়া হয় যে, মাংস আচাৰ, বুটৰ গুড়ি, চাটৰ গুড়ি, আৰু সেই কলপাতত যে মেৰি থোৱা আছে খাৰলি, পানী টেঙা দিছেনে একদম কলপাতত নিজৰ ঘৰতে প্ৰস্তুত কৰা। আৰু বহুতে বিচাৰি ফুৰে এইবিলাক বস্তু, পাবলৈ নাই, কিন্তু এনেকুৱা কিছুমান সময়ত মানে এই বস্তুবিলাক ওলাই দিছেনে। এয়া পানী টেঙা আৰু এয়া হৈছে বগৰী আচাৰ দিছেনে, বগৰী আচাৰ আৰু এয়া পানী টেঙা আৰু এয়া হৈছে আৰু এই বস্তুটো পনীয়া কল খাৰ দেখিছে, কল খাৰলি হয় একদম পনীয়াকৈ বনাই আহিছে মুঠতে আপুনি দাইল বুটলি আছে বোলে অকণমান দি দিয়ক হৈ যাব, চিন্তাই নালাগে। আৰু এয়া হৈছে জলফাই আচাৰ। আৰু বিভিন্নখিনি বস্তু লৈ বাইদেউহঁতে আহিছে। আপুনি থাকিলে নি? মই থাকিলো অকলে কম দামত দি আছো। কিমান 220 টকা আছে, 180 টকা দি আছো।